ভাৰতীয় ক্ৰিকেটত পুনৰ উজলিল অসম সন্তান ৰিয়ান পৰাগ। শ্ৰীলংকা ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ। টি20 লগতে এদিনীয়া দলতো স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ। ইয়াৰ পূৰ্বে জিম্বাবুৱে ভ্ৰমণত স্থান লাভ কৰিছিল ৰিয়ানে। ভাৰতীয় দলত স্থান পোৱা প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ হ'ল ৰিয়ান পৰাগ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ ৰিয়ান পৰাগ এইবাৰ শ্ৰীলংকা ভ্ৰমণলৈ ওলোৱা দলত স্থান লাভ কৰাত স্বাভাৱিকতে পুনৰবাৰ গৌৰৱান্বিত হৈছে অসমবাসী। ভাল স্কোৰ হৈছে আজি আৰু কেতিয়াবা এখন দুখন গেমছত বেয়া খেলিলে আমি মনটো ভাঙি দিব নালাগে, উৎসাহ জগাই থাকিব লাগে, ভাল হয় পিছত। খুব ভাল স্কোৰ হৈছে আজি আৰু কেতিয়াবা এখন দুখন গেমছত বেয়া খেলিলে আমি মনটো ভাঙি দিব নালাগে, উৎসাহ জগাই থাকিব লাগে, ভাল হয় পিছত। উপনিৰ্বাচনত বিজেপিয়ে মিত্ৰ দলক এৰি দিব দুটা সমষ্টি। বঙাইগাঁৱত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব অগপই, চিড্ৰিত প্ৰতিদ্বন্দ্বিতা কৰিব UPPL-এ। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২৬ নিৰ্বাচনত সমষ্টি দুটাক লৈ নতুন ইংগিত মুখ্যমন্ত্ৰীৰ। আমি পতা নাই, এইটো বিধানসভা পৰ্যায়তে আমাৰ উপনিৰ্বাচন হ'ব। সভাপতি মহোদয়ে ইতিমধ্যে কমিটি বনাই দিছে গোটেইকেইটা উপনিৰ্বাচন লৈ। গতিকে আমি সমষ্টি পৰ্যায়তে এই ইলেকশ্যনটো চলাবৰ কাৰণে পূৰ্ণ কৰ্তৃত্ব দিছোঁ, তেওঁলোকে চলাব। য'ত য'ত আমাৰ সহায় কৰিব লাগে আমি তাত কৰিম। গতিকে উপনিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন জিলা পৰ্যায়ত চলাব, উপনিৰ্বাচন সমষ্টি পৰ্যায়ত চলাব। ৰাজ্যিক সমিতিয়ে বিজেপিত সাধাৰণতে উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আমি জিলা আৰু সমষ্টিক ক্ষমতা প্ৰদান কৰোঁ, যাতে তেওঁলোকৰ স্বাধীনতাত আমি হস্তক্ষেপ নকৰোঁ। যদি আমি চামগুৰিৰ পুৰণা নিৰ্বাচনৰ ফলাফল চাওঁ, লোকসভা নিৰ্বাচনত আমি ৩৫০০ ভোটত হাৰিছিলোঁ। গতিকে ৩৫০০ ভোটত ১৫০০ ভোট পালে জিকে। চেষ্টা কৰিব আমাৰ চামগুৰিৰ কমিটিখন। বঙাইগাঁও AGP-য়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কাৰণ 5 বছৰৰ তেওঁলোকক আমি দি থৈছোঁ। আৰু চিডলি UPPL-এ প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকক আমি চিটটো আগতে দিছোঁ। ২৬ৰ কাৰণে আমি বঙাইগাঁও AGP-ক দিয়া নাই, ২৬ৰ কাৰণে আমি চিডলি UPPL-ক দিয়া নাই। কিন্তু উপনিৰ্বাচনত আমি এইটো আমাৰ যিহেতু কমিটমেণ্ট আছে যে ২৬লৈকে আপোনালোকক চিটটো আমি ২১তে দি থৈছোঁ। গতিকে মাজত আমি আমাৰ মিত্ৰতা আমি নাভাঙো। বাতিল হ'ব মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ আইন ১৯৩৫। মুছলিম বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ বিধি ১৯৩৫ বাতিলৰ সিদ্ধান্ত চৰকাৰৰ। অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম ৰিপিলিং বিল ২০২৪ৰ অধীনত বাতিল হ'ব এই আইন। মুছলমান মহিলাক ন্যায় প্ৰদানৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ এই সিদ্ধান্তৰ কথা সদৰি কৰে। ইফালে বৰাকৰ উন্নয়নত অধিক গুৰুত্ব দিব চৰকাৰে। প্ৰতি মাহে দুবাৰকৈ ২ মন্ত্ৰীয়ে ৩ দিন বাহৰ পাতিব বৰাকত। লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ বাবে ৪০১.৫ কোটি টকাৰ অনুমোদন কেবিনেটৰ। প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনিৰ বাবে ৩৭৫ কোটি টকা মুকলি কৰে চৰকাৰে। আঁচনি দুখনে সামৰি ল'ব ৬৬ লাখ পৰিয়ালক। আঁচনিৰ অধীনত লাভ কৰিব ৫ লাখ টকাৰ স্বাস্থ্য বীমা। আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত নিৰ্মাণ হৈ থকা ৭খন হাস্পতালৰ বাবে ২০০ কোটি টকা মুকলিৰ সিদ্ধান্ত। CNG ষ্টেচনত ১৪% পৰা ৫%লৈ ভেট হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ। বৰাক ভেলীৰ সামগ্ৰিক উন্নয়নৰ বা তাত চলি থকা কামসমূহৰ ক্ষিপ্ৰতা আনিবৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰতি মাহতে দুগৰাকীকৈ মন্ত্ৰীক সেই ধৰণৰ দায়িত্ব দিয়া হৈছে। আজিৰ কেবিনেটে ৪০১.৫০ কোটি টকা ৫০ লাখ টকাৰ অনুমোদন দিছে। এই SOPD ফাণ্ডৰ ৪০১.৫০ কোটি ৫০ লাখ টকাৰ
BTC চৰকাৰলৈকে আজি অনুমোদন দিয়া হৈছে আৰু তেখেতসকলৰ এই ফাৰ্ষ্ট ইনষ্টলমেণ্টটো দিয়া হ'ল ৬৬ লাখ পৰিয়ালক আমি এই আঁচনিৰ জৰিয়তে বছৰি ৫ লাখ টকাকৈ আমি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেওঁলোকক আমি যিটো ইঞ্চুৰেঞ্চ দি আছোঁ এইটো পাই আছে গতিকে এই দুইখন আঁচনিৰ ক্ষেত্ৰত আজি আমাৰ অটল অমৃত ছ'চাইটিয়ে এই দুইখন আঁচনি অসমত ৰূপায়ণ কৰি আছে আৰু আজি তাৰ বাবে ৩৭৫ কোটি টকা এই আঁচনিৰ কাৰণে মুকলি কৰি দিয়া হৈছে মৰিগাঁৱত মাংস কটা আৰু বিক্ৰীত নিষেধাজ্ঞা জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ অধীনত এই নিৰ্দেশ মৰিগাঁও জিলা আয়ুক্তই জাৰি কৰে এই নিৰ্দেশনা অন্য জীৱ-জন্তু দৃষ্টিগোচৰ হোৱাকৈ বধ কৰিব নোৱাৰিব কোনো জীৱ-জন্তু শিশুৰ সন্মুখত জীৱ-জন্তু বধ কৰাটো নিষেধাজ্ঞা অনুচিতভাৱে জীৱ-জন্তু কঢ়িয়াই নিয়া নিষেধাজ্ঞা অনুচিতভাৱে জীৱ-জন্তুৰ পৰিবহণতো জীৱ-জন্তুৰ প্ৰতি অনুচিত ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ আৱৰণ নোহোৱাকৈ মাংস বিক্ৰী কৰিব নোৱাৰিব মাংস বিক্ৰী কৰিবলৈ হলে থাকিব লাগিব কাঁচ আদিৰ দৰে আৱৰণ নিৰ্দেশ উলংঘা কৰিলে নিৰ্ধাৰিত আইনৰ অধীনত হ'ব শাস্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে মই ভাবো খাদ্য সুৰক্ষা বিভাগৰ কৰণীয় বহুত আছে আৰু বিশেষকৈ আজিৰ দিনটোত য'ত কৰ্কট ৰোগ তথা নানান ধৰণৰ ভয়াৱহ ৰোগ অকল খাদ্যৰ বাবে আমাৰ সমাজখনত দেখা দিবলৈ ধৰিছে তাত প্ৰতিজন নাগৰিকৰ মই ভাবো এটা অধিকাৰ যে তেওঁলোকে সুৰক্ষিত খাদ্য গ্ৰহণ কৰিবলৈ পায় আৰু তাত আমাৰ জিলা প্ৰশাসনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু খাদ্য সুৰক্ষা বিভাগ তথা আমাৰ মেজিষ্ট্ৰেটসকল লৈ এই অভিযান জাৰি থাকিব আৰু তাৰ লগতে আজি এটা ওলাব আপোনালোকৰ আজি আৰু এখন নিৰ্দেশনা ওলাব য'ত মৰিগাঁও জিলাৰ চাৰিওপিনে আমাৰ যিসকলে মাংস বিক্ৰী কৰে আপুনি হয়তো দেখিছে যে তেওঁলোকে ছাগলী এটা এনেকৈ ওলমাই ৰাস্তাৰ কাষত থৈ দিয়ে বা মুৰ্গী বা হাঁহ কটাৰ পিছত ছাল এৰুৱাই যোনপিনেদি যান বাহন যায় সেই যান বাহনৰ গোটেই ধোঁৱা কাৰ্বনটো যোনটো আছে সেইটো তাত আকৰ্ষিত হয় সেইটো সেই মাংসটোৱে বা সেই মুৰ্গীটো ওলমাই থোৱা মুৰ্গী বা হাঁহ বা সেই ছাগলীটোৱে সেই তাত গোটেইখিনি সোমাই যায় গোটেই ধূলি যোনখিনি আছে সেইখিনি বেলেগ তাৰ ওপৰত বহুতো মাতৃ আমাৰ ওচৰলৈ আহিছে যিসকলে কয় যে ৰাস্তাত তেওঁলোক গৈ থকা অৱস্থাত মুৰ্গী এটাৰ ডিঙি যিধৰণে কাটি পেলাই এটা বাকচত পেলাই দিয়ে আৰু ধৰফৰাই সেই শিশুটোৰ সন্মুখত মুৰ্গীটোৱে যেনেকৈ মৃত্যু হয় সেই বস্তুটো সেই তেনেধৰণৰ কামবোৰ এখন সভ্য সমাজে কেতিয়াও কৰিব নাপায় আজি তাৰ বাবে আৰু এটা নিৰ্দেশনা মৰিগাঁও জিলাত জাৰি হৈছে আৰু এতিয়া আমাৰ মেজিষ্ট্ৰেটসকল আমাৰ ভেটেৰিনেৰী বিভাগ তেওঁলোক সক্ৰিয় হ'ব য'তে ত'তে মুৰ্গী কটাৰ দোকান য'ত জনসাধাৰণে অহা যোৱা কৰে দ্বিতীয়তে সম্পূৰ্ণভাৱে য'ত এনেধৰণৰ আমি স্লটাৰ হাউচ বুলি কওঁ যোনটো অসম চৰকাৰৰ এখন নিয়মাৱলী আছে যোনখন ফলো কৰিব লাগে সেই সংক্ৰান্তত মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ এই নিৰ্দেশনা মাংস কটা আৰু বিক্ৰীক লৈ ইয়াক লৈ কেনেকুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বা এই নিৰ্দেশনা কেনেদৰে আদৰিছে সেয়া আমি জানিম সংযুক্ত হৈছোঁ মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে পৱন আপুনি নিশ্চয় বজাৰত এই মুহূৰ্তত উপস্থিত আছে মৰিগাঁও জিলা আয়ুক্তগৰাকীৰ এই নিৰ্দেশনা কেনেদৰে আদৰিছে মাংস বিক্ৰেতাসকলে নিশ্চয়কৈ জয়ন্ত এটা কথা ক'ব লাগিব যোৱাকালি মৰিগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মাই এক নিৰ্দেশনা জাৰি কৰিছে যাতে যিসমূহ খাদ্যত ব্যৱহৃত মাংস সেই মাংসসমূহ যাতে ভালকৈ কাটে বা ভালকৈ বিক্ৰী কৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশনাৰ পিছতে আচলতে যিসকল বিক্ৰেতা তেখেতসকলে যিসমূহ সাৱধানতাসমূহ অৱলম্বন কৰিছে নাই তাৰ বাবে আমি আচলতে বজাৰলৈ আহিছিলোঁ আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে এনেদৰে যিসমূহ ছাগলীসমূহ ইয়ালৈ আনি ইয়াৰ পিছত আচলতে এই ছাগলীসমূহক মাংসলৈ ৰূপান্তৰিত কৰিব আৰু এনেধৰণৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আয়ুক্তগৰাকীয়ে অনুৰোধ জনাইছিল
আৰু এই যি নিৰ্দেশনা জাৰি কৰিছিলে নিৰ্দেশনা জাৰিৰ পিছতে যিসকল বিক্ৰেতা তেখেতসকলেও কিছু সাৱধানতা অৱলম্বন কৰা দেখা গৈছে। এজন বিক্ৰেতা আছে গুডু, মৰিগাঁৱৰ চিৰ পৰিচিত গুডুৰ পৰা জানিম কেনেকুৱা ডিচি ছাৰে যে কালি এটা নিৰ্দেশনা জাৰি কৰিছে, তাৰপিছত কি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে? আমিতো একদম ভাল মাংস একদম কাটি পেলাই বেচি আছোঁ, কোনো কাষ্টমাৰ কমপ্লেইন নাই, ধুনীয়াকৈ আমি ডেইলি কাটো, ডেইলি বেচোঁ আৰু খাহী পঠাই কাটো আমি। ভেটেৰিনেৰী মানুহ আহে চাই যায়, কি কৰে ভেটেৰিনেৰী মানুহে চেক কৰে ছাগলীবিলাক খাহী পঠা হয়নে নহয়, কোনো বেমাৰ আজাৰ আছে নেকি, বেমাৰ আজাৰ চাই লয়, চাই পেলাই বাছ কয় ভাল ছাগলীবিলাকে কাটা। দিনটোত কেইবাৰ আহে? দুবাৰ আহে দিনটোত, ৰাতিপুৱা এবাৰ আহে, আকৌ 2টা বাজি এবাৰ আহে। নিশ্চয়কৈ আচলতে তেখেতে জনাইছে আচলতে আৱৰণেৰে ঢাকি ৰাখিব লাগিব, কাঁচৰ ব্যৱস্থা থাকিব লাগিব বিপণীসমূহত, সেইসমূহ দিশ কেনেদৰে চোৱা হৈছে, সেইসমূহ আছেনে নাই এই দোকানসমূহত? নিশ্চয়কৈ জয়ন্ত, এটা কথা ক'ব লাগিব, আচলতে নিৰ্দেশনাটো যোৱাকালি আবেলি আচলতে ঘোষণা কৰিছে আৰু তাৰপিছতে তাৎক্ষণিকভাৱে যিসকল বিক্ৰেতাসকলে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিব, পৰৱৰ্তী সময়ত যাতে কাছে দি আচলতে আৱৰণৰ মাজত মাংসসমূহ ৰখা যায় আৰু মাংসসমূহ যাতে কোনো ধৰণৰ বীজাণু বা কোনো ধৰণৰ ধূলি মাকতি পৰিব নোৱাৰে তাৰ ব্যৱস্থা নিশ্চয়কৈ গ্ৰহণ কৰিব। কিন্তু বৰ্তমান সময়ত আচলতে তেনেধৰণৰ কাছৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই। জয়ন্ত, ধন্যবাদ জনাইছোঁ পৱন।